Question number 212 টুৰ কুৱেশ্যনখিনি আমাৰ MCQ দিয়া আছে টোটেল 4টা আছে আৰু প্ৰত্যেকৰ কাৰণে আমাৰ 4টাকে অপশ্যন আছে এতিয়া 1 নম্বৰটো দিয়া আছে 2 tan 30 ডিগ্ৰী ডিভাইডেড বাই 1 plus tan square 30 ডিগ্ৰী এতিয়া আমাৰ অপশ্যন 4টা দিয়া আছে সেইখিনি কৰাৰ আগত আমি এটো উলিয়াই চাই লম কিমান ওলাই আমাৰ ভ্যালুটো কিমান ওলাই এতিয়া tan 30 আমাৰ কিমান আছিল tan 30 ডিগ্ৰী আছিল আমাৰ 1/√3 এতিয়া এটো আমি ইয়াতে বহাই দিম 2 into tan 30 to 1/√3 তাৰ পিছত 1 plus tan square 30 degree মানে tan 30 whole square 1 plus √3 whole square ওপৰত আহিব 2/√3 আৰু তলত আহিব 1 plus 1/√3 যদি আমি স্কয়াৰ কৰো কিমান আহিব 1/3 আহিব এতিয়া ওপৰত 2/√3 আছে তলত আমি এটো এলসিএম লম এলসিএম ললে আহিব 314 আহিব এতিয়া এটো যেটো হৰণ হৈ আছে ওপৰলে গলে পূৰণ হৈ যাব আৰু পূৰণ হৈ এটো উল্টা হৈ যাব 3/4 তে কটাকটি যাব 2 2 এফালে √3 আৰু 3 যেহেতু √3 দুটা আছে গতিকে কটাকটি গলে ইয়াত কি থাকিব √3 এটা থাকিব তাৰ মানে আমি পালো √3 ডিভাইডেড বাই 2 এতিয়া আমাৰ অপচনত কি আছে এক নম্বৰতে আছে sin 60 ডিগ্ৰী তাৰ পিছত আছে cos 60 ডিগ্ৰী tan 60 ডিগ্ৰী sin 30 ডিগ্ৰী আমাক ভ্যালুটো দিয়া নাই আমি এই ভ্যালুটো কোনটোৰ ভ্যালু √3/2 হয় আমি হেতুৱে আমাৰ आंसर হ'ব sin 60 কিমান আছিল আমাৰ sin 60 এ √3/2 আছিল হয় নাই cos 60 টো কিমান আছিল 1/2 আছিল tan 60 আছিল √3/2 1/2 √3 আছিল sin 30 1/2 গতিকে আমাৰ आंसर কি হ'ব sin 60 ডিগ্ৰী তাৰ মানে অপচন কোনটো হ'ব A sin 60 ডিগ্ৰী অপচন A কারেক্ট হ'ব ঠিক আছে এটো অপচন কারেক্ট হ'ব এতিয়া 2 নম্বৰটো আছে 1 minus tan square 45 degree divided by 1 plus tan square 45 degree এতিয়া tan 45 degree আমাৰ ভ্যালুটো কিমান আছিল 1 আছিল কিমান হ'ব 1 minus 1 square তলত কি হ'ব 1 plus 1 square ওপৰত 1 minus 1 আহিব তলত 1 plus 1 আহিব ওপৰত 0 আহিলে 2 আহিলে এতিয়া 2 এ 0 ডিভাইড কৰিলে কিমান আহিব আমাৰ 0 অপচনত কি আছে আমাৰ A আছে tan 90 ডিগ্ৰী tan 90 আমাৰ কিমান হয় 10 ইনফিনিটি নহয় এটো নহব B টো আছে 1 B টো আমাৰ 1 টো ওলোৱা নাই 0 ওলাইছে তাৰ পিছত sin 45 ডিগ্ৰী কিমান আছিল ভ্যালুটো 1/√2 এটো নহয় D টো আছে 0 গতিকে আমাৰ অপচন কি হ'ব D টোত 0 আছে ঠিক আছে এতিয়া 3 টো কি আছে 3 টো দিয়া আছে sin
twice a is equal to 2 sin a. এটো সত্য যেতিয়া এটো ওকে আমাৰ কন্ডিশনটো দিয়া আছে যে sin twice a is equal to 2 sin a আৰু এটো আমাৰ এটো হ'ব যেতিয়া a এর ভ্যালুটো কি হ'ব আমাক হেতু দিছে a এর ভ্যালুটো কি হলে এই কন্ডিশনটো স্যাটিসফাই কৰিব এতিয়া আমি অপশনৰ পৰা চাম অপশনত এক নম্বৰতে কি আছে 0 ডিগ্ৰী আছে এতিয়া 0 ডিগ্ৰী 0 টো যদি আমি 8 বহাও তেতিয়া হলে এই কন্ডিশনটো স্যাটিসফাই কৰিব নেকি আমি হেতু চাম এতিয়া ঠিক আছে যদি 0 বহাই দিও কি হ'ব আমাৰ 2 into 0 আহিলে এফালে 2 sin 0 এটো আহিলে sin 0 ডিগ্ৰী এফালে আহিলে sin 0 ডিগ্ৰী 0 হয় sin 0 ডিগ্ৰী 0 হয় 2 into 0 0 গটিকে আমাৰ অপশন কি হ'ব বাকি কিটা আমি নাচালো হ'ব এটোই কারেক্ট হ'ব তার মানে a এর ভ্যালুটো কি হ'ব আমাৰ 0 ডিগ্ৰী হ'ব ঠিক আছে বুজি পালো এটো অপশন কি হ'ব আমাৰ a টোই কারেক্ট হ'ব 0 ডিগ্ৰী ঠিক আছে 4 নম্বৰটো কি আছে উপৰত আছে 2 tan 30 ডিগ্ৰী তলত আছে 1 minus tan square 30 ডিগ্ৰী এটো কিমান হ'ব আমাৰ উলিয়াব দিছে এতিয়া আমি এটো উলিয়াই চাও ফাৰ্ষ্টতে ইয়াৰ ভ্যালুটো কি আহিব tan 30 আমি কিমান আছিলে 1/√3 বহাই দিও ইয়াতেও বহিব 1/√3 হোল স্কয়ার আহিব খালি হয় না 2/√3 ইয়াত আহিব 1 minus 1/3 ইয়াত কি আহিব 3 আহিলে এলসিএম ললে 3 minus 1 2 আহিব এতিয়া এটো যদি আমি ভাঙি দিও তলত হৰণ হৈ আছে নহয় পূৰণ হৈ গলে উল্টা হৈ যাব 3/2 এতিয়া এটোত কৰা নিচিনাকে আমাৰ √3 আৰু 3 কটাকটি কৰিলে ইয়াত √3 এটা থাকিব 2 2 ক্যান্সেল √3 থাকিলে অনলি এতিয়া অপশনত কি আছে অপশন এ আছে cos 60 ডিগ্ৰী cos 60 ডিগ্ৰী √3 হয় নেকি নহয় তাৰ পিছত sin 60 ডিগ্ৰী sin 60 ডিগ্ৰী কিমান আছিল √3/2 আছিল গতিকে এটো নহয় √3 হ'ব লাগিব tan 60 ডিগ্ৰী হয় নেকি √3/2 1/2 √3 yes কি হ'ব আমাৰ tan 60 ডিগ্ৰী হ'ব tan 60 ডিগ্ৰী অপশন কি হ'ব তাৰ মানে C2 হ'ব এটো ইয়াৰ এনসারটো এখিনতে লিখিছো মই দেই C2 tan 60 ডিগ্ৰী ঠিক আছে Question number 3 1 টুত কি আছে যদি tan a plus b is equal to √3 আৰু tan a minus b is equal to 1/√3 আৰু দি আছে আমাক a plus b টো কি হ'ব 0 ডিগ্ৰীতকে ডাঙৰ আৰু 90 ডিগ্ৰী সমান বা সৰু হ'ব পাৰে আৰু a এংগলটো b তকে ডাঙৰ বুলি কৈছে এইগিটা দেখি পেলাই ভয় খাব নালাগে এইগিটা আমি পাছত চাম কিন্তু তাৰ আগতে আমাৰ যোন দুটা কন্ডিশন দিয়া আছে এই দুটা কন্ডিশনৰ পৰাহে আমাৰ a আৰু b এৰ ভ্যালুটো উলাব ঠিক আছে a আৰু b এৰ ভ্যালু আমাক উলিয়াব কৈছে আমাৰ a গিটাৰ পৰাহে উলাব কেনেকৈ উলাব চাবা এতিয়া tan a plus b is equal to √3 এতিয়া √3 আমাৰ tan ৰ কিমান ডিগ্ৰী আহে tan কিমানত আমাৰ √3 আহিব 60 ডিগ্ৰী কি আছিল √3/2 1/2 √3 30 ডিগ্ৰীত আমাৰ
tan 30 কিমান আহে 1/2 √3/2 1/√3 আহে গতিকে 60 ডিগ্ৰীতে আমাৰ কি আহিব এটো tan 60 ডিগ্ৰী √3 হয় চাৰ্টখন চাই লবা তোমালোকে tan 60 ডিগ্ৰী আমাৰ √3 আহে গতিকে আমি √3 জায়গাত কি বহাম tan 60 ডিগ্ৰী ঠিক আছে এতিয়া ইয়াতে চোৱাচোন tan আৰু tan দুইটা আছে এই দুইটা কি হৈ যাব tan কাট খাই পেলাই কি থাকিব a + b = 60 ডিগ্ৰী থাকিব এটো এক নম্বৰ দি দিছো এতিয়া ঠিক তেনেকে tan a - b = 1/√3 আছিলে এটা 30 ডিগ্ৰীত আমাৰ 1/√3 আহে নে tan 30 ডিগ্ৰী 1/√3 হয় নে চাৰ্টখন চাই লবা তোমালোকে গতিকে মই ইয়াতে কি বহাম tan a - b = 1/√3 জায়গাত মই বহাম tan 30 ঠিক আছে এতিয়া ইয়াটো কি হ'ব tan কাট খাই পেলে থাকিব a - b = 30 ডিগ্ৰী এটো দিলো 2 নম্বৰ এতিয়া আমি দুটা ইকুৱেচন পাই গলো এই দুটা ইকুৱেচনৰ পৰা আমি কি কৰিব পাৰিম a আৰু b উলিয়াব পাৰিম কেনেকৈ উলিয়াম 1 + 2 কৰি দিলো 1 আৰু 2 টো যদি আমি প্লাস কৰো মানে লেফট হ্যান্ড সাইডটো প্লাস কৰিম আৰু ৰাইট হ্যান্ড সাইডৰ ভ্যালু গিটাও প্লাস কৰিম এতিয়া লেফট হ্যান্ড সাইডত প্লাস কৰিলে কি আহিব ইয়াত আছে a + b + a - b ঠিক তেনেকে রাইট হ্যান্ড সাইডৰ গিটা কি আছে 60 ডিগ্ৰী + 30 ডিগ্ৰী ইয়াতে চোৱাচোন b আৰু -b কেনসেল যাবনে a কিমান হ'ব টুৱাইস a = 60 + 30 হলে 90 ডিগ্ৰী a = কিমান হ'ব 90 ডিগ্ৰী / 2 = 45 ডিগ্ৰী a এর ভ্যালু আমাৰ ওলাই গল 45 এতিয়া b এর ভ্যালুটো কেনেকৈ ওলাব যিকোনো এটা ইকুৱেচন বহাই দিলে ওলাব মই 1 টুতে বহাই দিলো 1 টুত যদি বহাই দিও 1 টুত কি আছিল a + b = 60 ডিগ্ৰী a এর জায়গাত বহাই দিম 45 গতিকে b টো আমাৰ কিমান ওলাব 60 ডিগ্ৰী - 45 ডিগ্ৰী 15 ডিগ্ৰী আহি গল আমাৰ b টো a আৰু b ওলাই গল a কিমান পালো আমি 45 ডিগ্ৰী b পালো 15 ডিগ্ৰী এতিয়া চাম আমি এই কন্ডিশন গিটা ফুলফিল হৈছে নে আমি হেতু চাই লওঁ এতিয়া আমাৰ কি কৈছিলে a টো গ্ৰেটাৰ দেন b হ'ব ইয়াত হৈছে নে আমাৰ a টো b তকে ডাঙৰ হৈছে নে হৈছে গতিকে এটো কন্ডিশন ফুলফিল হৈ গল আমাৰ ঠিক আছে এতিয়া ইটো কি আছিল আমাৰ a + b টো 0 ডিগ্ৰীতকে ডাঙৰ আৰু 90 তকে আমাৰ সৰু হ'ব পাৰে সমানো হ'ব পাৰে এতিয়া a + b আমাৰ ইয়াৰ পৰা কি ওলাব ন চাওঁচোন আমি a + b কি ওলাব 45 ডিগ্ৰী + 15 কিমান আহিব 4 কে 5 একে 6 60 ডিগ্ৰী কিমান ওলালে 60 ডিগ্ৰী ওলালে আৰু 60 ডিগ্ৰী টো 0 আৰু 90 ৰ মাজত আছে গতিকে আমাৰ এটো কন্ডিশনো ফুলফিল হৈ গল হলনে এটোৱে হৈছে আনসাৰ ঠিক আছে জাস্ট কন্ডিশন গিটা দেখি পেলাই ভয় খাবা বুলি মই কন্ডিশনটো কোড এপ্লাই হৈছে মই হেতু লাষ্টত দেখাই দিলো কোৱেশ্চন নম্বৰ 3 টুত আছে যদি sin x + y = 1 cos x - y = √3/2 আৰু কন্ডিশন দিয়া আছে x is greater than y x + y is greater than or equal to 0 degree and less than or equal to 90 degree মানে x + y টো আমাৰ 0 ডিগ্ৰীতকে ডাঙৰ বা সমানো হ'ব পাৰে আৰু 90 ডিগ্ৰীৰ সমান বা সৰু হ'ব পাৰে আমি x আৰু y টো উলিয়াব লাগে এতিয়া এই কন্ডিশনখিনি 3:1 টোত মই দেখাইছো এই কন্ডিশনখিনি দেখি ভয় খাব নালাগে আমি ফাৰ্ষ্টতে এতিয়া কি কৰিম sin x + y = 1 যোনটো দিয়া আছে তাত চাম এতিয়া 1 টো কেতিয়া হয় 1 টো সাইনৰ অনুপাত কিমান ডিগ্ৰীত হয় sin 90 ডিগ্ৰী 1 হয় হয়নে sin 90 ডিগ্ৰী 1 গতিকে আমি sin x + y
1ৰ জেগাত কি বহাম sin 90 ডিগ্ৰী এতিয়া sin কেনসেল হৈ গ'ল কি থাকিব x + y = 90 ডিগ্ৰী এটো এক নম্বৰ দিলো এতিয়া আৰু এটা দিয়া আছে কন্ডিশন cos x - y = √3/2 এতিয়া √3/2 cosৰ কিমান ডিগ্ৰীত হয় cosৰ 30 ডিগ্ৰীত কিমান আছিল 1/2 √3/2 গতিকে 30 ডিগ্ৰীতে কি হ'ব √3/2 আহিব √3/2 জেগাত কি পাতিম আমি cos 30 ডিগ্ৰী ইয়াতো cos কেনসেল গৈ কি থাকিব x - y = 30 ডিগ্ৰী এটো দিলো 2 নম্বৰ আমি কি উলিয়াব লাগে x আৰু y উলিয়াব লাগে এতিয়া দুটা ইকুৱেশ্যন পাই গলো এই দুটাৰ পৰা এতিয়া আমি x আৰু y উলিয়াই দিব পাৰিম 1 + 2 কৰিলো 1 + 2 কৰিলে কি আহিব লেফট হ্যান্ড সাইডত x + y + x - y ৰাইট হ্যান্ড সাইডত কি আহিব 90 ডিগ্ৰী plus 30 degree y minus y cancel twice x থাকিলে এফালে থাকিলে 90 plus 30 হলে 120 x is equal to কি আহিব divided by 2 60 degree আহিব x তো আহি গল আমাৰ 60 degree এতিয়া x তো আমি 1 বা 2 কোনোবা এটা বহাই দিলে হৈ গল suppose 2 টোতে বহাই দিলো 2 টোত বহালে 2 টোত কি আছে x - y = 30 আছিল x তো আমি 60 পালো x ৰ জায়গা 60 টো পাতি দিও -y 30 ডিগ্ৰী - 60 ডিগ্ৰী কিমান আহিব -30 ডিগ্ৰী মাইনাস তো কেনসেল হৈ গল y = কিমান ললে 30 ডিগ্ৰী এতিয়া কি পালো আমি এটো মই হাইলাইট কৰি দিছো x ৰ ভ্যালুটো ব্লু পেনে লিখি দিছো x = 60 ডিগ্ৰী পালো y = 30 ডিগ্ৰী পালো এতিয়া আমি এই কন্ডিশন কিটা ফুলফিল হৈছে নে চাম x to greater than y হয় নে হয় x is greater than y এটো হয় নেক্সট কি আছিল x + y to greater than or equal to 0 ডিগ্ৰী হ'ব পাৰে বা less than or equal to 90 degree এতিয়া x + y কিমান হয় x + y 60 degree plus 30 degree কিমান 90 degree ফুলফিল হৈছে যেহেতু আমাক ইয়াত দিয়া আছিল x + y to 0 degree কে ডাঙৰ বা সমান হ'ব পাৰে নহলে কোনবাটা হ'ব পাৰে সৰু বা সমান হ'ব পাৰে 90 degree গতিকে 90 degree আহি গল তাৰ মানে আমাৰ সেকেন্ড কন্ডিশনটো ফুলফিল হৈছে গতিকে এটো x question number 4 ত আমাৰ কি আছে তলত দিয়াবিলাক সত্য নে অসত্য কোৱা তোমাৰ উত্তৰৰ যুক্তি দাঙি ধৰা এক নম্বৰটো কি আছে আমাৰ sin a + b = sin a + sin b এতিয়া আমি ধৰি ললো a টো ধৰি ললো 30 ডিগ্ৰী আৰু b টো ধৰি ললো 60 ডিগ্ৰী a আৰু b দুটা যদি আমি ইয়াতে বহাই দিও sin a + b a plus b 30 plus 60 is equal to sin a to 30 asile b to ki asile amar 60 degree etia yate sin 30 plus 60 kiman aibo sin 90 ifale aibo sin 30 degree 1/2 60 degree aibo √3/2 sin 90 আমাৰ 1 আছিল ইফালে এলসিএম ললে আহিব 1 + √3 এটো ইকুৱেল আহিল জানো নাই আহা গতিকে আমাৰ এটো এক নম্বৰটো অসত্য হ'ব এটো কি হ'ব অসত্য তিয়া 2 নম্বৰটো আছে sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে এতিয়া আমি যদি চাৰ্টখন যদি চাও trigonometric ratio chart খন যদি চাও আমাৰ 0 ডিগ্ৰীৰ পৰা 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এনেকৈ সিৰিয়ালি আমাৰ বাঢ়ি গৈছে এতিয়া তাত যদি ভ্যালু বিলাক চাও sin থিটাৰ sin a ৰ যদি ভ্যালু বিলাক চাও চাৰ্ট খনৰ মতে
ফাৰ্ষ্টতে আছিলে 0 ডিগ্ৰী 0 তাৰপিছত আছিলে 30 ডিগ্ৰী 1/2 তাৰপিছত 45 ডিগ্ৰীত আছিলে 1/√2 60 ডিগ্ৰীত আছিলে √3/2 এতিয়া মই চিৰিয়েলি ভেলুখিনি লিখি গৈছোঁ সাইন এৰ ঠিক আছে 0 ডিগ্ৰীৰ কাৰণে আছিলে 0 তাৰপিছত 30 ডিগ্ৰীৰ কাৰণে আছিলে 1/2 1/2 মানে আমাৰ আহিব 0.5 তাৰপিছত 1/√2 45 ডিগ্ৰীৰ কাৰণে 1/√2ৰ কাৰণে √2ৰ ভেলুটো আমাৰ আছিলে 1.414 এতিয়া 1 ডিভাইডেড বাই যদি 1.414 কৰোঁ তেতিয়া আহে আমাৰ 0.770 আহিব এইটো মই কেলকুলেটৰ মাৰি উলিয়াই লৈছোঁ তাৰপিছত আহিলে √3/2 √3 ভেলুটো আমাৰ হয় 1.713 মই কেলকুলেটৰ মাৰি চাইছোঁ 1.713 ডিভাইডেড বাই 2 0.8 তাৰপিছত লাষ্ট আছে 90 ডিগ্ৰীৰ কাৰণে 1 এতিয়া এতিয়া এই ভেলুখিনি চোৱা তোমালোকে ফাৰ্ষ্টতে আহিলে 0 এইখিনি মই আকৌ এবাৰ এফালে লিখি দিছোঁ ফাৰ্ষ্ট আহিলে 0 তাৰপিছত আহিলে 0.5 0তকৈ 0.5টো গ্ৰেটাৰ 0.5তকৈ 0.7 গ্ৰেটাৰ আৰু 0.7তকৈ 0.8 গ্ৰেটাৰ তাৰপিছত 0.8তকৈ 1 গ্ৰেটাৰ তাৰমানে আমি কি দেখিলোঁ সাইন থিটাৰ ভেলুটো যিমানে আমি থিটাৰ মানটো বঢ়াই গৈ থাকোঁ সিমানে বাঢ়ি গৈ থাকে তাৰমানে সেকেন্ড যোনটো দিয়া আছিলে আমাৰ সাইন থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে এটো কি হ'ব সত্য হ'ব ঠিক আছে এইখিনি মুহাৰি দিছোঁ থাৰ্ডটো কি আছে cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে এতিয়া আমি cos থিটাৰ ভেলুখিনি ৰেশিও টেবুলখনত চাম cos থিটাৰ ভেলুখিনি চাম 0 ডিগ্ৰীৰ কাৰণে কি আছিলে আমাৰ 1 আছিলে তাৰ পাছত কি আছিলে 30 ডিগ্ৰীৰ কাৰণে আছিলে √3/2 √3/2ৰ ভেলুটো আমাৰ কিমান আছিলে 1.713 ডিভাইডেড বাই 2 আছিলে হয় না 0.8 আছিলে তাৰপিছত 45 ডিগ্ৰীৰ কাৰণে আছিলে 1/√2 1/√2 ভেলু আছে 1.414 এটো হ'ব 0.7 তাৰপিছত 60 ডিগ্ৰীৰ কাৰণে আছে 1/2 1/2ৰ ভেলুটো হৈছে 0.5 তাৰপিছত সাইন cos 90ৰ কাৰণে আছিলে 0 এতিয়া ইয়াতে আমাৰ বাঢ়ি গৈছে নে ভেলুখিনি নাই যোৱা কাৰণ কেলে ফাৰ্ষ্ট এটো 1 আছিলে তাৰপিছত একেবাৰে লাষ্টত কি আছে 0 আছে তাৰ মানে বাকিখিনি আমি নাচালেও হ'ব 0 ডিগ্ৰীৰ কাৰণে 1 আছে আৰু 90 ডিগ্ৰীৰ কাৰণে 0 আছে তাৰ মানে এটো আমাৰ অসত্য cos থিটাৰ ভেলুটো বাঢ়ি নাযায় থিটাৰ মান বঢ়াৰ লগে লগে তো হ'ব অসত্য 4 টো কি আছে থিটাৰ সকলো মানৰ বাবে sin থিটা = cos থিটা এটো হয়নে থিটাৰ আমাৰ 45 ডিগ্ৰীৰ কাৰণে sin থিটা = cos থিটা হয় বাকি বিলাক ভেলুৰ কাৰণে হয় জানো নহয় অকল 45 ডিগ্ৰীৰ কাৰণে হয় কিন্তু ইয়াতে সকলো মানৰ বাবে বুলি কোৱা আছে গতিকে এটো কি হ'ব অসত্য লাষ্টটো কি আছে a = 0 ডিগ্ৰীৰ বাবে cot a সংখ্যাবদ্ধ নহয় আমি চাৰ্টখনত চালে হ'ব cot 0 ডিগ্ৰী আমাৰ কি আছিল cot 0 ডিগ্ৰী সংখ্যাবদ্ধ নহয় বুলি আছে গতিকে এটো
সত্য আছে থিটাৰ বাবে সমাধান কৰা য'ত থিটা ইজ গ্ৰেটাৰ দেন 0 ডিগ্ৰী অৰ লেছ দেন 90 ডিগ্ৰী মানে থিটাৰ ভেলুটো আমাৰ 0 আৰু 90ৰ ভিতৰত থাকিব লাগিব এক নম্বৰটো আছে 2 cos square theta is equal to 1 এতিয়া আমি ইয়াৰ পৰা থিটাৰ ভেলুটো উলিয়াব লাগিব কেনেকৈ উলিয়াম cos square theta is equal to কি হ'ব আমাৰ 1/2 এতিয়া 1/√2 যদি আমি স্কোয়াৰ কৰোঁ তেতিয়াহ'লে কি আহে 1/2 এতিয়া ইয়াত যদি আমি বৰ্গমূল লৈ লওঁ দুয়োফালে যদি বৰ্গমূল লৈ লওঁ বা দুয়োফালে যদি বৰ্গমূল বুলি লিখিছোঁ দুয়োফালে বৰ্গমূল ল'লে কি হ'ব মানে আমি যদি দুইফালে ৰুট এডাল দি দিওঁ cos square theta এইফালে আহিব 1/√2 বৰ্গমূল ল'লে এইটোৰ পৰা কি আহিব cos theta আহিব এইফালে কি আহিব 1/√2 এটা আহিব এতিয়া cos কিমান ডিগ্ৰীত 1/√2 হয় 45 ডিগ্ৰী গতিকে এইটো কি হ'ব cos 45 ডিগ্ৰী থিটা ইজ ইকুৱেল টু 45 ডিগ্ৰী আমাৰ কণ্ডিশ্যনটো কি আছিলে থিটাটো 0 আৰু 90ৰ ভিতৰত থাকিব লাগিব গতিকে আছে এইটো এক নম্বৰটো হৈ গ'ল এতিয়া দুই নম্বৰটো আছে 3 tan square theta minus 1 is equal to 0 কি আছে 3 tan square theta minus 1 is equal to 0 এতিয়া ইয়াতে আমি -1টো ইফালে ৰাইট সাইডে লৈ যাম 1 tan square theta কিমান আহিব 1/3 এতিয়া 1/3 আমি 1/√3 যদি স্কোয়াৰ কৰোঁ তেতিয়াহ'লে 1/3 আহিব এতিয়া ইয়াতো কি কৰিব লাগিব দুয়োফালে বৰ্গমূল ল'ব লাগিব বা ৰুট বহাব লাগিব দুয়োফালে বৰ্গমূল লৈ কি আহিব tan square theta is equal to ৰুট লৈ দিলে কি আহিব ইয়াৰ পৰা tan theta এটা ওলাব এফালে আহিব 1/√3 এতিয়া 1/√3 থিটা কিমান হ'লে tan কিমান ডিগ্ৰীত 1/√3 হয় 30 ডিগ্ৰীত 1/2 √3/2 1/√3 গতিকে tan 30 ডিগ্ৰীত 1/√3 আহিব থিটা ইজ ইকুৱেল টু কিমান আহিব 30 ডিগ্ৰী ঠিকে আছে থিটাটো আমাৰ 0 আৰু 90 ভিতৰত আহিব লাগে tan square theta is equal to 1/3 টো কি কৰিলো 1/√3 হোল স্কয়াৰ কৰিলো তেতিয়াটো 1/3 আহি যাব এতিয়া দুয়োফালে বৰ্গমূল ল'ব লাগিব বৰ্গমূল লৈ মানে দুয়োফালে কি কৰিলো ৰুট বহাই দিলো কি আহিব ইয়াৰ পৰা আহিব ৰুট tan square theta পৰা tan theta এটা আহিব আৰু এফালে আহিব 1/√3 এতিয়া tan theta is equal to 1/√3 কেতিয়া হয় 30 ডিগ্ৰীত হয় গতিকে 1/√3 জেগাত tan 30 ডিগ্ৰী পাতিম এতিয়া tan কেনসেল কৰি theta is equal to থাকিব 30 ডিগ্ৰী থিটাটো যেহেতু 0 আৰু 90ৰ ভিতৰত থাকিব লাগিব গতিকে এটো এনসাৰ হ'ব
5 or 3 to আছে 2 cos 3 theta is equal to 1 এতিয়া ইয়াৰ পৰা cos 3 theta is equal to আহিব 1/2 এতিয়া 1/2 cos cos 60 degree আমাৰ 1/2 আহে 1/2 জেগাত cos 60 degree লিখিলো এতিয়া cos cos যদি ক্যান্সেল যায় তেতিয়া হলে থাকিব 3 theta is equal to 60 degree theta is equal to আহিব 60 divided by 3 তাৰ মানে আহিব 20 degree Four to আছে sin theta minus cos theta is equal to 0 sin theta minus cos theta is equal to 0 তাৰ মানে sin theta is equal to cos theta এতিয়া sin theta আৰু cos theta কেতিয়া ইকুৱেল হয় যেতিয়া theta is 45 degree কাৰণ sin 45 degree 1/√2 হয় আৰু cos 45 degree 1/√2 হয় গতিকে ইয়াৰ এনসাৰ হ'ব 45 degree এতিয়া কোৱেশ্চন নম্বৰ 6 ত আছে যদি tan theta is equal to 1/√3 হয় তেতিয়া theta টো কি হ'ব কি আছে tan theta is equal to 1/√3 এ 1/√3 কেতিয়া আহে 10 ৰ কিমান ডিগ্ৰীত আহে 60 ডিগ্ৰীত আহিব √3/2 1/2 √3 30 ত আহিব 1/2 √3/2 1/3 গতিকে 10 30 ডিগ্ৰীত আহিব 10 30 1/√3 গতিকে থিটা কিমান আহিব 30 ডিগ্ৰী অপচন কোনটো হ'ব 6 ৰ বি অপচন বি Question number 7 টোত আছে তলৰ প্ৰশ্ন উক্তি সংক্ৰান্ত এটা বাক্যৰ পিছত যুক্তি সংক্ৰান্ত আন এটা বাক্য দিয়া আছে উক্তি আৰু যুক্তি বিবেচনা কৰি তলৰ বিকল্পবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা এতিয়া উক্তিটো আমাক দিয়া আছে sin 45 ডিগ্ৰীৰ মান cos 45 ডিগ্ৰীৰ সমান তাৰ মানে sin 45 আৰু cos 45 সমান দিয়া আছে sin 45 কিমান আছিল আমাৰ 1/√2 আৰু cos 45 আছিলে 1/√2 ঠিক এটো ঠিক আছে এটো সত্য হ'ব যুক্তিটো কি দিয়া আছে cos theta is equal to sin theta যেতিয়া theta টো 0 ডিগ্ৰীতকে ডাঙৰ আৰু 90 ডিগ্ৰীতকে সৰু বুলি দিয়া আছে তাৰ মানে sin theta আৰু cos theta সমান হ'ব যেতিয়া theta টো আমাৰ 0 আৰু 90 ৰ ভিতৰত থাকিব এই 0 আৰু 90 ৰ ভিতৰত আমাৰ ডিগ্ৰী খিনি কি আছিল 30 ডিগ্ৰী আছিল 45 আছিল তাৰ পিছত 60 আছিল আৰু নাই এই তিনটা আছিল এটা 45 ডিগ্ৰীৰ কাৰণে বাৰু এটো ইকুৱেল হয় এটো আমি ওপৰতে উক্তিটো দিয়াই আছিল 30 ডিগ্ৰীৰ কাৰণে ইকুৱেল হয় নে cos 30 is equal to sin 30 cos 30 আছিল আমাৰ √3/2 আৰু sin 30 আছিল 1/2 গতিকে এটো ইকুৱেল নহয় 60 ডিগ্ৰীৰ কাৰণে কি হ'ব cos 60 ডিগ্ৰী আছিল 1/2 আৰু sin 60 আছিল √3/2 এটো নহয় গতিকে আমাৰ যুক্তিটো কি হ'ব যুক্তিটো অসত্য অপচন কোনটো হ'ব তেন্তে এটো অসত্য হ'ব অপচন কোনটো হ'ব সি টো হ'ব উক্তি এ সত্য কিন্তু যুক্তি আৰ অসত্য কি হ'ব
উক্তি এ সত্য কিন্তু যুক্তি আর অসত্য। এইটো হ'ব এনসাৰ। এইটোত আছে ত্ৰিকোণমিতিক অনুপাতবোৰৰ 60 ডিগ্ৰী কোণত তলৰ কোনটো শুদ্ধ অধক্ৰম? অধক্ৰম মানে হৈছে ডাঙৰ পৰা সৰুলে। এতিয়া আমি ভেলুখিনি উলিয়াই পেলাই চাব লাগিব কোনটো কিমান হ'ব। sin 60 ডিগ্ৰী আমাৰ কিমান হয় √3 √3/2। এতিয়া √3 ভেলুটো হৈছে 1.713 বা 1.7 বুলি লিখিলেও হ'ব। এতিয়া √3/2 টো আমাৰ কিমান হ'ব 1.713। এইটো মই ক্যালকুলেটৰ মাৰি পেলাই উলিয়াই চাইছো 0.8 আহিব। এইটো আহিব তোমাৰ 0.8। ঠিক আছে। তাৰপিছত cos 60 ডিগ্ৰী আহিব 1/2 মানে 0.5। আৰু tan 60 ডিগ্ৰী আহিব √3। √3 ভেলুটো মই কৈছো কিমান আহিব 1.713। এতিয়া এইটো আমাৰ অধক্ৰম হ'বনে 0.5 টো এটোতো হ'বই নোৱাৰে। √3 ভেলু হৈছে 1.713। 1.713 কে 0.5 টো ডাঙৰ হ'ব জানো? বাকি এইবিলাক নাচালেও হ'ব। 1.713 কে 0.5 টো কেতিয়াও ডাঙৰ নহয়। গতিকে এইবিলাক এটো নাচালে হ'ব। এটা যদি খেলি মেলি আহে আমি বাকিখিনি নাচালেও হ'ব। এতিয়া এটোতো নহয়। তে নেক্সটটো চাম tan 60 ডিগ্ৰী আমাৰ √3 ভেলুটো 1.713। এতিয়া sin 60 ডিগ্ৰীৰ ভেলুটো কিমান আছিলে 0.8। cos 60 ডিগ্ৰী আছিলে 1/2 বা 0.5। এটো হয়নে 1.713 কে 0.8 টো সৰু আৰু 0.8 তকে 0.5 টো সৰু। গতিকে আমাৰ কাৰেক্ট আনসাৰটো এটোৱে হ'ব বি টো হ'ব। অপশন বি কাৰেক্ট হ'ব। বাকি দুটা নাচালেও হৈ যাব। কোনটো হ'ব বি টো।